Hello and welcome back to my channel. বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে সেভাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ ADR যি OMR sheet এটো ইতিমধ্যে উপলব্ধ হৈছে। এই OMR sheet কেনেকৈ আপোনালোকে ডাউনলোড কৰিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাই দিম। তাৰ বাবে ভিডিঅ'টো শেষলৈ চাব। ঠিক আছে, আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। মোবাইলৰ OMR sheet ডাউনলোড কৰিবৰ বাবে প্ৰথমতে তিনিটা ডটত ক্লিক কৰিব। এই যে তিনিটা ডট দেখিছে ন, তিনিটা ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলৰ ফালে গুচি যাব। এতিয়া ডেস্কটপ মোডটো যে এইটো অন কৰি ৰাখিব। যে ডেস্কটপ মোড দিয়া আছে এইটো অন কৰি ৰাখিব। এতিয়া আপুনি এই ৱেবছাইটটোত ক্লিক কৰি দিব। ৱেবছাইটটো ক্লিক কৰি দিলে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকক দেখুৱাব। এইটো হ'ল অফিচিয়েল এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট এইটো। ঠিক আছে, ইয়াৰ লগে লগে আপোনালোকে ইয়াতে গ্ৰেড 4 আৰু 5ৰ এডমিট কাৰ্ডৰ ডাউনলোড লিংকটো পাই যাব। অকণমান তলৰ ফালে স্ক্ৰল কৰিলে আপোনালোকে ইয়াতে দেখিব পাব যে ধুনীয়াকৈ লিখা আছে এইটো পেপাৰ 3 HLC যিটো লেভেলৰ এনচাৰ কি ইয়াতে গোটেইখিনি আপোনালোকে পাব। লগতে ইয়াতে বুকলেট বিলাক ডাউনলোড কৰিব পাৰে, এইটো এনচাৰ কি বিলাক ডাউনলোড কৰিব পাৰিব। ঠিক আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াতে আপোনালোকৰ যিটো কুৱেশ্যন পেপাৰৰ ছেট আছিলে ছেট ৱাইজ এইবিলাক ইয়াতে ধুনীয়াকৈ এনচাৰ কি দিয়া আছে। এনচাৰ কিখিনি ডাউনলোড কৰি ল'ব। তাৰপিছত OMR sheetটো ডাউনলোড কৰিব। OMR sheet ডাউনলোড কৰাৰ আগতে আপোনালোকে এনচাৰ কিটো ডাউনলোড কৰি ল'ব। যিটো ছেটত আপুনি এক্সাম দিছিলে, যিটো ছেট B আছিলে Bটো ডাউনলোড কৰিব, C থাকিলে Cটো ডাউনলোড কৰিব। ঠিক আছে, এতিয়া আমি যিহেতু OMR sheet ডাউনলোড কৰা লিংকটোত ক্লিক কৰিম আৰু লগতে আপোনাৰ কুৱেশ্যন পেপাৰটো আপোনালোকৰ যদি লাগে এইটো কুৱেশ্যন পেপাৰ ধুনীয়াকৈ আপোনাৰ গোটেইখিনি কুৱেশ্যন পেপাৰ এই লিংকটোত দিয়া আছে ধুনীয়াকৈ। ইয়াৰ পৰা আপোনালোকে চব কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰিব। এতিয়া আমি ডাউনলোড কৰিম OMR sheet। OMR sheet ডাউনলোড কৰিবৰ বাবে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো লিখিব আৰু ইয়াতে আপোনাৰ পাছৱৰ্ডটো লিখিব। পাছৱৰ্ড আৰু এপ্লিকেশ্যন নম্বৰটো মাৰি দিয়া ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখা পাব। দেখিছেনে লাইভ আপোনালোকে চাওক, এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে OMR sheetখন যিহেতু আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে, আপুনি এই লিংকটোত ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে OMR sheetৰ পে'মেণ্ট অপশ্যনটোলৈ যাব পাৰিব। আৰু তলত মানে ইয়াৰ এপ্লিকেশ্যন ইনফৰমেশ্যন আছে গোটেইখিনি, মই এইখিনি দেখুৱাই দিয়া নাই ছিকিউৰিটি পাৰপাছত। লিংকটোত ক্লিক কৰি দিলে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, য'ত তলত আপোনাৰ গোটেইখিনি ইনফৰমেশ্যন থাকিব, কেতিয়া কি এক্সাম হৈছিলে গোটেইখিনি ইনফৰমেশ্যন থাকিব। আৰু তলৰ পৰা স্ক্ৰল কৰিব লাগিব। তলৰ পৰা স্ক্ৰল কৰাৰ লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, য'ত গো টু পে'মেণ্ট দেখিছেনে, এইটো অপশ্যনত ক্লিক কৰিব লাগিব, যাৰ বাবে আপোনালোকে মোবাইলটো পৰ্ট্ৰেট কৰি ল'ব। গো ফৰ পে'মেণ্ট অপশ্যনটো ক্লিক কৰি দিব লাগিব। এইটো ইয়াতে গো ফৰ পে'মেণ্ট ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, গো ফৰ পে'মেণ্টত অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, এতিয়া আপুনি ইয়াতে যিকোনো এটা অপশ্যন চুজ কৰিব পে'মেণ্টৰ কাৰণে। আপুনি ইয়াতে নেট বেংকিঙৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, QR কোডৰে কৰিব, ৱালেটে কৰিব, UPI কৰিব। যদি আপুনি GPay বা ফোনপে কৰিব তেন্তে এইটো অপশ্যন বেটাৰ হ'ব। চ' এইটো অপশ্যনত ক্লিক কৰি দিয়ক। অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে এনেকুৱা এটা অপশ্যন হ'ব, পে' বাই এনি UPI এপ, পে' বাই এনি UPI ID। এতিয়া আপোনাৰ যিটো কোনো এটা চুজ কৰিব ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনাৰ গুগল পে'টো খোল খাই যাব এনেকৈ। ঠিক আছে, গুগল পে'টো খোল খাই যোৱাৰ লগে লগে আপুনি কি কৰিব, ইয়াতে পে'মেণ্ট অপশ্যনটো ক্লিক কৰি পে'মেণ্টটো কৰি দিব। ঠিক আছে, পে'মেণ্টটো কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব, গুগল মই পে'মেণ্টটো কৰি দিলোঁ, আপোনালোকক লাইভ পে'মেণ্ট কৰি দিলোঁ। ঠিক আছে, এতিয়া 5 মিনিটৰ ভিতৰত আপোনালোকৰ কি আহিব, পে'মেণ্টটো ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। এতিয়া ক্লিক ইয়াৰ লগিন আকৌ এবাৰ লগিন কৰিব লাগিব। যাৰ এতিয়া আমি লগিনত ক্লিক কৰি দিম। লগিনত ক্লিক কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব আপোনালোকে। ঠিক আছে, এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব ধুনীয়াকৈ। এতিয়া হেল্পলাইন নম্বৰ দিয়া আছে আপোনালোকক। আপোনাৰ কিবা সমস্যা থাকিলে হেল্পলাইন নম্বৰত কল কৰি আপোনালোকক জনাব পাৰিব। এইটো সময়টো দিয়া আছে। গতিকে আমি এতিয়া আপুনি কি কৰিম, এইটো অপশ্যনটো ক্লিক কৰি দিম যিটো নেকি আমাৰ প্ৰয়োজন আছিলে। ঠিক আছে, এইটো অপশ্যনত ক্লিক কৰি দিম। এইটো অপশ্যনত ক্লিক কৰি দিম। ঠিক আছে, অপশ্যনটোত ক্লিক কৰি আকৌ লগইনৰ কাৰণে আহিছে, দেখিছেনে লগইনৰ কাৰণে ধুনীয়াকৈ আহিছে। এতিয়া আমি এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডটো আকৌ ক্লিক কৰি দিম। ক্লিক কৰি দি আমি কি কৰি দিম, লগইন কৰি দিম। ঠিক আছে,
পেমেণ্টটো কৰি দিয়াৰ পিছত এনেকৈ আছে এটা মেছেজ যাব আপোনালোকৰ মোবাইল নম্বৰত কৈছে উইথিন নেক্সট 1 উইকৰ ভিতৰত এটা মেছেজ যাব এই মেছেজটোৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ যিটো OMR কপি স্কেন OMR কপিটো ডাউনলোড কৰিব পাৰিব যাৰ কাৰণে আপোনালোকক মানে 1 উইক এটা সময় লাগিব বুজি পাইছেনে এইটো 1 উইক এটা আপোনালোকক সময় লাগিব আৰু মেছেজত আপোনালোকে ইয়াৰ ইনফৰমেশ্যনবোৰ পাই থাকিব এতিয়া বৰ্তমান সময়ত আপুনি OMRখন ডাউনলোড কৰিব পাৰিব এনসাৰ কিটো ডাউনলোড কৰি আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি ৰাখক আৰু OMR সেটখন পালে কিমান কি স্কোৰ পাইছে আপোনালোকৰ স্কোৰসমূহ ধুনীয়াকৈ কাউণ্ট কৰিব পাৰিব মেছেজটো পোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব বুলি কৈছে লিখা আছে ধুনীয়াকৈ OMR লগইন আকৌ সেম মানে প্ৰচেছত ক্লিক কৰিলে হ'ল যেনেকৈ আমি এই প্ৰচেছটোত আহিছোঁ সেম প্ৰচেছত ক্লিক কৰাৰ পিছত আপোনালোকৰ ধুনীয়াকৈ গোটেইখিনি ডাউনলোড হৈ যাব OMR সেটখন ডাউনলোড কৰিব পাৰিব ইয়াৰ বাবে কিছুদিন ৱেইট কৰিব লাগিব যদি ভিডিওটো ভাল পালে তেন্তে বন্ধুসকল এতিয়াই সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক যেটো আপোনালোকৰ কাৰণে একদম ফ্ৰী হয় আৰু মোৰ কাৰণে আশীৰ্বাদ